এটা কথা ঠিকেই শংকৰদেৱে অসমীয়া জাতিটোক একতাৰ সূতাডালেৰে বান্ধি থৈ গৈছিল। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মনুষ্যত্বৰ সাধনা কৰিবলৈ যি শিক্ষা দিছিল তাৰ সমান্তৰালকৈ অসমীয়া সংস্কৃতিৰ বনৰ পৰা আৰম্ভ কৰি অসমীয়া সংস্কৃতিৰ বৰ ভেটিটো নিৰ্মাণ কৰি থৈ গৈছিল। তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে লণ্ডনৰ পৰা যদি এটা মৌ স্বাক্ষৰ কৰি 2027 যদি সেই আমাৰ প্ৰাচীন কলা সংস্কৃতিৰ যিটো অপূৰ্ব নিদৰ্শন অসমীয়া শিল্পীৰ যিটো বিচক্ষণতা সাত বৈকুণ্ঠৰ পটত আঁকিয়া সাত বৈকুণ্ঠৰ পটত অংকন কৰি আমাৰ সেই সময়ৰ শিপিনীয়ে যেনেকৈ চিহ্ন যাত্ৰাৰ অভিনয় কৰাব পাৰিছিল সেই অতীতৰ যিটো ঐশ্বৰ্যক পুনৰ সোঁৱৰণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো দায়িত্ব গ্ৰহণ কৰিছে আমি সেই কামটোক সহজ বুলি কৈছোঁ আৰু মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। আজি যিটো শোভাযাত্ৰা হৈছে এটা কাৰ্যসূচীক উপলক্ষ কৰি মই ক'তো এনে শোভাযাত্ৰা মই দেখা নাই। এই অসমীয়া সাহিত্যৰ সভাৰ ইতিহাসত এটা বিৰল দৃশ্য মই দেখিবলৈ পাইছোঁ আৰু মই ভাবোঁ 1957 চনতে আমাৰ লোকপ্ৰিয়ৰ যিজন কমিশ্যনাৰ আছিল আয়ুক্ত আছিল মুলান তেওঁ কৈ গৈছিল অসমীয়া সংস্কৃতিৰ ভাণ্ডাৰটো অবিভক্ত শিৱসাগৰ জিলাতে আছে আৰু ভৱিষ্যতেও থাকিব আৰু এই গোটেই কামটোৰ নেতৃত্ব লৈছে বুলি মই ভাবোঁ মাজুলীয়ে সত্ৰসমূহে। প্ৰতিখন সত্ৰতে আমাৰ গুৰু দুজনাৰ যি পৰম্পৰাৰ লগতে স্বনিৰ্ভৰশীলতা যিটো এই স্বনিৰ্ভৰশীলতাৰ প্ৰমাণো মাজুলীয়ে আঁৰি দিবলৈ সক্ষম হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।